আজি আপোনালোকে চাওক, এইটো আপোনালোকে চাব পাৰে, তেওঁলোকে যিটো নৰ্মেল তেল ইয়াৰ পৰা গ্ৰাহকক দিয়ে, নৰ্মেল তেল যিটো দিয়াৰ স্থানটো আজি কিয় বন্ধ হৈ আছে? কালিলৈকেতো চলি আছিলে, কালি মই ৰাতি ভৰাই চাইছোঁ, তেওঁলোকে কিয় বন্ধ কৰি আছে? তেওঁলোকে যদি তেওঁলোকে যদি কথাটো ইফালে নেমানে আৰু এইফালে তেলটো কিয় বন্ধ কৰিছে তেওঁলোকক সোধক। এইটো আপোনালোকে আপোনাৰ লগত কি হৈছিল ঘটনাটো? তেল মই ভৰাইছিলোঁ 10 লিটাৰ। 10 লিটাৰ তেলত এখন টাটা টিগৰে অকল 83 কিলোমিটাৰহে দিব নেকি মাইলেজ? কেনেকৈ সেইটো কোনোবাই মানি ল'ব পাৰে নেকি? এখন টাটা টিগৰ, কাৰোবাৰ যদি টাটা টিগৰ গাড়ী আছে, টাটা কোম্পানীৰ গাড়ী আছে, তেওঁলোকে গম পাব যে এখন টাটা টিগৰ গাড়ীৰ মাইলেজ যিটো কোম্পানীৰ পৰা ছেট কৰা মাইলেজ থাকে, মাইলেজটো হ'ল 20 কিলোমিটাৰমান দিয়ে। ঠিক আছে, 20 কিলোমিটাৰ ঠিক আছে, তেল ডিপুত 20 কিলোমিটাৰ নেপাওঁ, কোনো তেল ডিপুত নেপাওঁ, কিন্তু কিছু তেল ডিপুত পোৱা যায়, 17-18লৈকে পোৱা যায়। মই পাইছোঁ, মানে ওচৰতে থকা অৰুণাচলৰ তেল ডিপু ইণ্ডিয়ান অইলকেইটাত পাইছোঁ, কিন্তু ইয়াত মই কোনোদিন পোৱা নাই। আগতে মই ইয়াত ৰাউণ্ড ফিগাৰ তেল ভৰাওঁ, সদায় 1000 টকা, 1500, 2000 এনেকৈ তেল ভৰাওঁ। কিন্তু মোৰ অলপ সন্দেহ হৈছিলে কিছুদিনৰ পৰা, যিহেতু মই লিটাৰ হিচাপত, যদিও মই মানে ৰাউণ্ড ফিগাৰ ভৰাওঁ, লিটাৰ হিচাপত যেতিয়া মই নিজে কেলকুলেশ্যন কৰি পিনি কাউণ্ট কৰি চাওঁ, তাতে মোক খুব বেছি 13.50 এনেকুৱাহে দেখায়। কিন্তু কালিতো বহুত বেছি হৈ গ'ল, এইটো লিমিট পাৰ হৈ গ'ল। কালি মোৰ 10 লিটাৰ তেলত মোক অকল 83 কিলোমিটাৰ দেখাইছে। সেইটো মই কোনো কাৰণতে মানি ল'ব পৰা নাই। সেইটো কাৰণে মই তেওঁলোকক কৈছোঁ, তেওঁলোকৰ মেনেজাৰক লগ কৰিছোঁ, তেওঁলোকে মানি নলয়। তেওঁলোকে কৈছে আমি 10 লিটাৰ আপোনাক ছেট কৰি, হয় ছেট কৰি দিছে। কি ছেট কৰিছে সেইটো তেওঁলোকে জানিব ভিতৰত, আমিতো ভিতৰত সোমাই নাচাওঁ। তো মই মাধ্যমতে এইটোৱে জনাম যে এনেকৈ সৰ্বসাধাৰণ ৰাইজক যদি এনেকৈ যদি তেল ডিপুবিলাকে আজি 1 লিটাৰ পেট্ৰলৰ দাম কিমান আছে? 100 টকা, প্ৰায় 100 টকা। 100 টকাৰ যদি 1 লিটাৰ পেট্ৰল দাম যদি হয়, সৰ্বসাধাৰণ ৰাইজে 100 টকা যদি 20 টকা, 30 টকা, 40 টকা বা আধা লিটাৰ তেল পায়। মই যদি 10 লিটাৰ, যদি মোৰ এনেকুৱা ফিল হৈছে মই 10 লিটাৰ তেলত আজি 5 লিটাৰ তেলেই পালোঁ, তো মানুহ ৰাইজে কেনেকৈ চলিব সৰ্বসাধাৰণ? অভিয়াছলি যাব লাগে। এনেকুৱা তেল ডিপুৰ প্ৰতি এনেকৈ যদি অনিয়মভাৱে যদি চলাই থকা, এনেকুৱা তেল ডিপুবিলাকক যদি আপোনাৰ সময়মতে যদি চৰকাৰে যদি তেওঁলোকৰ লেকাম নলগায়, তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়, সেইটোতো সদায় চলি থাকিব। আৰু মোৰতো সন্দেহ হয়, ইয়াত আহি কোনোবা যে আহে, ওপৰৰ পৰা যে কোনোবা আহে, আমিতো নাজানো তেওঁলোকে আহে বুলি কৈছে, আমিতো দেখা নাই, শুনা নাই। যে কোনোবা যে আহি চেক কৰিবলৈ আহে, আমিতো সেইটো গম পোৱা নাই। সেইটো চাব লাগে। যদি এতিয়ালৈকে অহা নাই, আহক, তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষৰ মানুহ আহক, আহি পিনি মই এইটোৱে বিচাৰোঁ, ইয়াত চাওক, আমাক লাগে জাষ্টিছ। ৰাইজে যিটো পাব লাগে, উচিত মূল্যত পাব লাগে, সেইটোৱে। বেলেগটো আমি একো পাবলগীয়া নহয়। আজি 10 লিটাৰ মই 10 লিটাৰ পাব লাগিব, তাত কিয় মই 5 লিটাৰ পাম? তাত 9 লিটাৰ পোৱাটোতো অযোগ্য। 9 লিটাৰ পোৱা কথাটোতো সেইটো মানি ল'ব নোৱাৰোঁ।